তো আজি আমি শিকিম যে ব্লাউজত চেইন কেনেকৈ লগায়। তো এইটো ব্লাউজ মই চিলাইছোঁ। এই চাওক, এই ব্লাউজটো ফ্ৰণ্ট অপেনো নহয় আৰু বেক অপেনো নহয়, এইটোৰ ছাইডত চেইন দিব লাগিব। তো মই টোটেলি ব্লাউজটো চিলাইছোঁ। চিলোৱাৰ পাছত মই অকল এই এটা ছাইড চিলাই কৰা নাই আৰু বডিটো যিটো কঁকালটো মই মেজাৰমেণ্ট কৰা নাই। তো এতিয়া মই ফাৰ্ষ্টত কি কৰিম, কঁকালটো মেজাৰমেণ্ট কৰিম। তো এইটো হ'ল মোৰ পুৰণা ব্লাউজ আৰু এই পুৰণা ব্লাউজ হিচাপতে মই কঁকালটো মেজাৰমেণ্ট কৰিম। চাওক, এই ছাইডত মই অলৰেডি চিলাই মাৰিছোঁ আৰু এই যিটো চিলাই মাৰিছোঁ এই চিলাইটোত এনেকৈ ধৰি ইভাগে আমি এনেকৈ ধৰিম। ধৰি পেলাই কিমানখিনি লাগে আমাৰ কঁকালটোত সেইটো হিচাপতে, তো ইমানখিনি লাগে যিহেতু আমি ইয়াতে কি কৰিম, এনেকৈ মাৰ্জিন কৰিম। তো কঁকালটো আমাৰ মাৰ্জিন হোৱাৰ পাছত এইটো আমাৰ হৈ গ'ল। এতিয়া এই যিটো চেইনটো আমাৰ ইয়াতে ফিটিং হ'ব এনেকৈ। এই যিটো এই ছাইডটো হ'ব আমাৰ ইয়াতে তলত, এনেকৈ ইয়াৰ পৰা এনেকৈ ব্লক হৈ আহিব। তো সেইটোৰ কাৰণে এই মাথাটো হ'ব তলত আৰু এই যিটো ছাইড জইন থাকে এইটো থাকিব আমাৰ ওপৰ পিনে। কিন্তু যিহেতু চেইনটো আমাৰ ডাঙৰ আছে, তো আমি কি কৰিম, চাওক ইয়াতে মই অলপমান চিলাই মাৰি ৰাখিছোঁ, 1 ইঞ্চিমান চিলাই মাৰি ৰাখিছোঁ। তো এতিয়া মই ইয়াতে চেইনটো জুখি ল'ম যে আমাক কিমানখিনি লাগে। তো ইয়ালৈকে লগটো আহি আছে, তো ইয়াৰ পৰা এইখিনিলৈকে আমাক চেইনটো লাগিব, মানে কি ব্লাউজটোৰ সমানে আমাক চেইনটো লাগিব। তো ইয়াতে মাৰ্জিন কৰিলোঁ আৰু চেইনটো আগতে নাকাটো, কাৰণ কিয় আগতে নাকাটো কিয়, চেইনটো লগাই ল'ম, তাৰপিছত কাটিং কৰিম। তো ইয়াতে মাৰ্জিনটো উঠালোঁ। ফাৰ্ষ্ট পৰ্যায়ত আমি কি কৰিম, এই যিটো চেইনটো এনেকৈ খুলি লৈ এই যিটো মাৰ্জিন কৰিছোঁ ইয়াতে এনেকৈ ধৰি চেইনটো আগতে লক কৰি ল'ম। ফাৰ্ষ্টত এইখিনিতে এটা চিলাই মাৰি দিম। তো এইটো ফিটিং হ'ল। এই চেইনটো আমি অকণমান এনেকৈ ধৰিম, কাৰণ এই যিটো এই ফিটটো দি আমাৰ একচুৱেলি এই চেইনটো ফিটিং কৰা নহয়। এক্সট্ৰা যিটো ছিংগুল ফিট যিটো সেইটো দি আমাৰ এই চেইনটো লগাব লাগে। তো যিহেতু মই এইটো মেচিনতে আৰু এইটো ফিটতেই লগোৱা দেখাম, তো এই চিলাইটো মাৰিলোঁ মানে কি, মানে চেইনটো বহাই ল'লোঁ। এতিয়া এই ছাইডটো আমি এনেকৈ ধৰি ল'ম, ধৰি একদমেই কাষেদি লাহে লাহে চিলাই মাৰিম। তো চাওক, একদম চেইনটোৰ কাষেদি চিলাই পৰিছে। এইটো এনেকৈ ধৰি পেলাই এইখিনি দি চিলাই মাৰিব, যাতে এই যিটো ৰাবাৰ আছে এই ৰাবাৰটোত যাতে চিলাই নবহে, একদম এনেকৈ কাষেদি লাগিব। আৰু যিটো ছিংগুল ফিট হ'লে অট'মেটিকলি আমাৰ ইয়াৰে কাষেদি চিলাই পৰিলে হয়। তো এইটো যিহেতু ডাবল ফিট, তো ডাবল ফিটত আমি এনেকৈ চিলাই মাৰিব লাগিব। আমি এনেকৈ ধৰি ল'ম যে এই চেইনটো আমি কোনখিনিৰ পৰা কৰিছোঁ, সেইটো হিচাপতে এই ছাইডৰটো আমি এনেকৈ ধৰি ল'ব লাগিব। এনেকৈ পেলাই ল'ব। পেলাই লৈ আমি ফাৰ্ষ্টতে সেইটো ছাইড যেনেকৈ চিলাই মাৰিলোঁ ঠিক তেনেকেই আমি এই ছাইডটোতেও চিলাই এটা মাৰি ল'ম। তো এইটো ছাইড চিলোৱাৰ পাছত আমি কি কৰিম, এই যিটো লগটো আমাৰ ইয়াতে আছে, তো লগটো আমি এনেকৈ টানি আনিম। এতিয়া লগটো অহাৰ পিছত এই যিটো এক্সট্ৰাখিনি আছে, এই এক্সট্ৰা চেইনখিনি আমি ইয়াতে কাট কৰি দিম। এতিয়া এই চেইনৰ যিটো মাথা আছে এই মাথাটোত আমি এই লাইনিংখিনি এনেকৈ ধৰিম, এনেকৈ ধৰি ইয়াতে চিলাই মাৰিম।
তো স্লিপছৰ এইখিনি আমাৰ চিলাই কৰা হ'ল এতিয়া আইছো এই তলৰখিনি তলৰে যিখিনি আছে তো চেনটো আমি অলপ মানে এনেকে এইভাগে উঠাই লম এই মাথাটো আমি এনেকে ফোল্ড কৰি দি এনেকুৱাকে ভিতৰ পেনে দি এই মাথাটোত আমি এনেকুৱাকে চিলাই মাৰি লক কৰি দিম তো এতিয়া মই ব্লাউজটো সিধা কৰি দেখাও যে চেনটো লগো আমাৰ কেনেকুৱা হয় তো এটো সব ব্লাউজটোৰ মোৰ চেন লগা কমপ্লিটলি হল তো আমাৰ এনেকে আৰু এনেকুৱাকে আপোনালোকে চেন লগাব চাব বহুত ধুনিয়া হ'ব তো ব্লাউজত যদি আপোনালোকে চেন লগায় তো এনেকে চেন লগাব এটো ধুনিয়াকে মিলি আছে তো নরমালি এনেকে আপোনালোকে এই মেচিনটো চেন লগাব পাৰিব একদম বেয়া নাই আৰু ইয়াতে মই এটা হুক দি দিম যেটো আমি ব্লাউজত ইউজ কৰো এই হুকটো দি দিলে কি হ'ব ধুনিয়া হয় এনেকে পিট খাই থাকিব তেতিয়া চেনটোত আমাৰ কোনো ধৰণৰ প্ৰেছাৰ নপৰে তো যদি এই ভিডিওটো চাই ভাল লাগে তেনলে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু যদি মোৰ চেনেলত নতুন গাইছে তেনলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো শেয়াৰ কৰি দিব তো লগ পাম আৰু এটা নতুন ভিডিওত তেতিয়ালৈকে বাই বাই তো এটো আছিল